ঈদ উপলক্ষে মোবাইল মেজিক হোলচেললৈ আহিছে বাম্পাৰ অফাৰ। গৌৰীপুৰ তাৰঘাটবাসীৰ বাবে আছে এক ভাল খবৰ। গৌৰীপুৰৰ তাৰঘাট বজাৰত মোবাইল মেজিক হোলচেল দোকানখনত বিভিন্ন ধৰণৰ মোবাইল উপলব্ধ। ইয়াত অধিক কম দামতে ক্ৰয় কৰিব পাৰিব ছেকেণ্ড হেণ্ড মোবাইল। আপোনাৰ যদি টকা কম আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আহক তাৰঘাট এই মোবাইলৰ দোকানলৈ। ঈদ উপলক্ষে ৰেহাই মূল্যত লৈ যাওক আপোনাৰ মন পচন্দৰ মোবাইল। পলম নকৰি আহক তাৰঘাট মোবাইল শ্ব'ৰুমত। যোগাযোগ নম্বৰ 7003142293। এই সন্দৰ্ভত গৌৰীপুৰৰ সাংবাদিক মুস্তাফিজুৰ হকৰ এক প্ৰতিবেদন। হয়, নমস্কাৰ, মই মুস্তাফিজুৰ হক আৰু আপোনালোকে চাই আছে এনি লাইভ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গৌৰীপুৰত তাৰঘাটত। আৰু মোৰ সতীৰ্থ দেখুৱাব মই এখন ছেকেণ্ড হেণ্ড হোলচেলাৰ মোবাইলৰ দোকানত আছোঁ। আৰু মোৰ সতীৰ্থ দেখুৱাবলৈ যত্ন কৰিব। ইয়াতে মানে হোলচেল যিহেতু মোবাইল বিক্ৰী কৰা হয়। আৰু আজি দোকানখন শুভ উদ্বোধন কৰিলে এই দোকানখন। আৰু মই পোনে পোনে যাম দোকানৰ সত্ত্বজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব যে যিহেতু ঈদ উপলক্ষে আপোনালোকে বিভিন্ন ধৰণৰ মোবাইল অফাৰ কৰিছে, কি ক'ব কি মোবাইলত কেনেকুৱা ধৰণৰ অফাৰ আছে? মোবাইলৰ ধৰি লওক যিটো এইটো আছে আপোনাৰ ৯,০০০ উপলক্ষে যদি কোনোবাই আহে এইটো দি দিম আপোনাক ৯,০০০ টকা কৰি। আৰু কি আছে? আৰু আছে এইবিলাক আছে আপোনাৰ ৩ মাহ মানে ইউজ কৰিছে, এইটো আপোনাৰ 6 মাহ 7 মাহ ৱাৰেণ্টিত আছে। এইবিলাকত চেম অফাৰ থাকিব। এইটো মোবাইল যে দেখালে এইটো প'ক' মোবাইল। এইটো মোবাইলৰ কি আছে, দাম কিমান আছে? দাম আছে আপোনাৰ ৯,৭০০ টকা। এইটো চেম প্ৰাইচ আছে। আপোনাৰ ঈদৰ আহিলে এইটো ৯,০০০ কৰি দিম। আপোনালোকৰ অফাৰটো কিমান দিনলৈকে চলিব? ঈদৰ যিমান দিন আছে ঈদৰ মোটামুটি ধৰি লওক 15 দিন পিছতো চলি থাকিব। ঈদৰ 15 দিন পিছতলৈকে চলিব এই অফাৰ। আজিৰ পৰা ঈদৰ 15 দিন পিছতলৈকে। আপোনালোকৰ কিবা কণ্টেক্ট নম্বৰ আছে নেকি? যিহেতু আপোনালোকে হ'লচেলাৰ, যিহেতু কোনোবাই যদি হ'লচেল হিচাপত ল'ব খোজে তেতিয়াহ'লে আপোনাৰ কণ্টেক্ট নম্বৰটো কৈ দিব। 9101928245 এইটো হয় কণ্টেক্ট নম্বৰ। আৰু নিউজতো দিয়া থাকিব। হয়, চালে সত্ত্বাধিকাৰীজনৰ ভাষ্য। আৰু মোৰ সতীৰ্থই দেখুৱাব ইয়াতে কি ধৰণৰ মোবাইল ৰাখিছে। আৰু মই মোৰ সতীৰ্থক দেখুৱাবলৈ যত্ন কৰিম যে কেনেকুৱা ধৰণৰ আৰু কি মোবাইল ইয়াতে আছে। আৰু মই পোনে পোনে যাম, ইয়াৰে এজন স্থানীয় ব্যক্তি আছে, তেখেতৰ লগত কথা পাতিবলৈ মই যত্ন কৰিম। হয়, কি ক'ব যিহেতু সমাগত ঈদৰ মাত্ৰ 2 দিন বাকী আছে, ঈদ উপলক্ষে এইখন মোবাইলছ মিউজিক হোলচেলাৰ দোকানখনত মানে কি ধৰণৰ মোবাইল ৰাখিছে আৰু কেনেকুৱা ধৰণৰ অফাৰ আছে? হয়, তাৰমানে আজি চাওক তাৰঘাটৰ নিচিনা এনেকুৱা জেগা এটাত আজি আমাৰ মান্নান ভাই আৰু ৰাজেশ চৰকাৰে এনেকুৱা এটা দোকান দিছে। আমাৰ ভালেই লাগিছে দোকানখন চাই পেলাই। কাৰণ ইয়াতে এনেকুৱা আগতে মোবাইলৰ বা কোনো ইলেক্ট্ৰনিকৰ দোকান নাছিল। আজি আমাৰ ইয়াতে দোকান দিছে, আমাৰ খুবেই ভাল লাগিছে। আৰু দ্বিতীয় কথা হ'ল আজি আমাৰ মান্নান ভাই আৰু ৰাজেশ ভাই দুই জাতিৰ মানুহ হয়, তথাপি একেলগত হিন্দু আৰু মুছলমানৰ ভাতৃত্ববোধ বজাই ৰাখি পেলাই আজি আমাৰ ইয়াতে এনেকুৱা এটা বিজনেছ কৰিছে। আৰু ইহঁতৰ দুজনৰ অমাহিক ব্যৱহাৰ, ভাল লগা ব্যৱহাৰ আমাক তাৰমানে আমাৰ মন চুই গৈছে। এইখিনি কাষ্টমাৰৰ ক্ষেত্ৰত বা ৰাইজৰ ক্ষেত্ৰত কি ক'ব যে মোবাইলৰ ক্ষেত্ৰত কি? আৰু ৰাইজক ক'ব বিচাৰিছোঁ, কাষ্টমাৰক ক'ব বিচাৰিছোঁ, আপোনালোকে ডাইৰেক্ট পোনে পোনে আহিব তাৰঘাট ব্ৰিজৰ ওচৰতে ইভাৰ গ্ৰীণ কলেজৰ তলতেই ওচৰতে দোকানখন আছে। তাতে আহি পেলাই আপোনালোকে মোবাইল ক্ৰয় কৰক। আৰু আপোনালোকে হ'লচেলতো পাব, ইয়াতে ৰিটেলতো পাব। হয়, ধন্যবাদ। মই ইয়াৰে পৰা বিদায় লৈছোঁ। আপোনালোকে এনি লাইভ চাই থকাৰ কাৰণে ধন্যবাদ।